الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين বৰপেটাৰ কুকাৰপাৰত ঈদৰ সমূহীয়া নামাজ সম্পন্ন। মাজদিয়া চেঙা কুকাৰপাৰ আঞ্চলিক ঈদগাহত 20 সহস্ৰাধিক লোকৰ অংশগ্ৰহণ। বিগত এমাহ ধৰি পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ধৈৰ্য আৰু সংযমৰ প্ৰতীক ঈদ উল ফিতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কুকাৰপাৰত মাজদিয়া চেঙা কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো আজি সমাপন কৰা হয় ঈদ উল ফিতৰৰ সমূহীয়া নামাজ। প্ৰেম ভাতৃত্ববোধৰ লগতে শান্তি আৰু ঐক্যতাৰ হকে আজি উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়। কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ কুকাৰপাৰত আদায় কৰিছে ঈদৰ সমূহীয়া নামাজ। 20 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই ঈদৰ সমূহীয়া নামাজত। শাৰী শাৰীকৈ বিশাল ঈদগাহ ময়দানত সমবেত হৈ নামাজ সম্পন্ন কৰাৰ দৃশ্য আছিল অতি মনোৰম। ঈদৰ সমূহীয়া নামাজত ইমামতি কৰে হাফিজ বছিৰ আহমেদ কাছিমি চাহাবে। নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। وهذا البلد الأمين لقد خلقنا الإنسان في أحسن تقويم ثم رددناه أسفل سافلين إلا الذين آمنوا وعملوا الصالحات فلهم আজি সৰ্বপ্ৰথমে পৰম সৃষ্টিকৰ্তাৰ শুক্ৰিয়া আদায় কৰিছোঁ যে আজিৰ দিনটো আবহাওয়া হিচাপে হওক, পৰিৱেশ হিচাপে হওক, পৰিস্থিতি হিচাপে হওক অতি গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক হিচাপে ঈদৰ নামাজ পঢ়াৰ আৰু তাতকৈ বেছি সন্তুষ্টি লাভ কৰিছোঁ ইয়াত সকলোৱে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰে আমাৰ যিহেতু ৰাজনীতিৰ বতৰ, ৰাজনীতি কেনেকৈ হ'ব? ঈদৰ নামাজত পঢ়াব আহি ৰাজনীতি একেলগে দুটা মিক্স কৰিব বিচৰা নাই। ঘূৰি ল'ব হোৱাত কি হৈছে? ৰাজনীতি সম্পৰ্কে কোনো মন্তব্য প্ৰথমতে আপোনালোকৰ লগতে গোটেই অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোৱে জানে গোটেই 30 দিন আমি ইছলাম ধৰ্মাৱলম্বী লোকে ৰোজা ৰাখোঁ আৰু এই ৰোজা ৰখাৰ অন্তত আজি আমাৰ ঈদৰ দিন। আৰু এই ঈদৰ দিনত গোটেই অসমৰ লগতে সমূহ ইছলাম ধৰ্মী তথা সকলো ধৰ্মীয় লোকলৈ এটাই আহ্বান জনাম, আজি ঈদৰ 2 ৰাকাত নামাজ আদায় কৰাৰ পিছত আমি সকলোৱে মিলি ইয়াত সমবেত হৈ আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ যাতে আমি শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধেৰে অসমখনক আগুৱাই নিব পাৰোঁ। অসমত যাতে সকলো ধৰ্মীয় লোকে একত্ৰিতভাৱে থাকি নিজ নিজ ধৰ্ম পালন কৰিব পাৰোঁ, তাৰ বাবে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ। আপোনালোক আটাইয়ে জানে যে আজি ঈদৰ দিন আৰু এই ঈদৰ দিনত আমাৰ আজি ত্যাগৰ দিন। আমি শান্তি সংযম ভাতৃত্ববোধ লোভ মোহ ক্ৰোধ আদি সকলো ত্যাগ কৰি আমি গোটেই এমাহ ৰোজা ৰাখিছোঁ আৰু ইয়াত চেঙা মাজদিয়া কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানত আৰু ইয়াৰ লগত ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁও 14খন গাঁও মিলি আমি ইয়াত আজি প্ৰায় 20,000 মানুহ সমবেত হৈছোঁ। আমাৰ এইখন ঈদগাহ এটা ইতিহাস, ইয়াত প্ৰায় 50 বছৰ পাৰ হৈ গৈছে। আমি ইয়াত সকলোৱে সমূহীয়াভাৱে ইয়াত নামাজ আদায় কৰোঁ আৰু আজিৰ নামাজ আমাৰ মৌলানা হাফিজ কাৰী বছিৰ কাছিমি চাহাবে ইয়াত আমাক আজি ইমামতি কৰিছে আৰু তেওঁৰ ইমামতিত আমি সকলোৱে 2 ৰাকাত ঈদ উল ফিতৰৰ ৱাজিব নামাজ আদায় কৰি আল্লাহ তাআলাৰ ওচৰত লাখ লাখ শুকৰিয়া আদায় কৰিলোঁ। আল্লাহু আকবার আল্লাহু আকবার। কুকাৰপাৰৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন